পঞ্চায়ত নিৰ্বাচনৰ ধাৰাবাহিক প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী। এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ সন্মুখলৈ আহিছে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। বুধবাৰে তিয়ক আৰু সৰুপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ। এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ। মিত্ৰজোঁটৰ হৈ চলোৱা প্ৰচাৰ অভিযানত আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ। ভাৰত মাতা কি। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলালে যোৰহাটৰ তিয়কত। এই প্ৰচাৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ নিবনুৱা যুৱকলৈ মুখ্যমন্ত্ৰীৰ আশ্বাস। শ্ৰদ্ধা ৰাইজ, চৰকাৰী চাকৰি বিনামূলীয়া হৈছে। ব্যৱসায় উদ্যোগ কৰিবৰ বাবে চৰকাৰে আজি ল'ৰাসকলক 2 লাখ টকা কৰি দিয়াৰ আৰম্ভ কৰিছে। মৰিয়নিত 1000 ল'ৰাই পাব, তিয়কত 1000 ল'ৰাই পাব, আজি যোৰহাটত 1000 ল'ৰাই পাব, তিতাবৰত 1000 ল'ৰাই পাব। আৰু মোৰ মনত মই এটা সংকল্প লৈ থৈছো যে যদি ভগৱানে মোক শক্তি দিয়ে প্ৰতিটো সমষ্টিতে 5000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিম, যাতে তেওঁলোকে ব্যৱসায় কৰিব পাৰে, সৰু গাড়ী এখন হলেও কিনিব পাৰে, তেওঁলোকে যাতে চাকৰি নাপালেও নিবনুৱা হৈ ঘৰত বহি থাকিব নালাগে। এই প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীয়ে এই অৰুণোদয় আঁচনিৰ লগত তুলনা কৰিলে লুঙি আৰু ধুতিৰ। আপোনালোকে জানে আমি যেতিয়া অৰুণোদয় আঁচনি আনিছিলো, কংগ্ৰেছে মোক বিধানসভাত গালি গালাজ কৰে যে আপুনি অৰুণোদয় দিব নালাগে, হিতাধিকাৰী কৰিব নালাগে। আপোনালোকে নিজে কওকচোন, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? আপোনালোকে কওক। মুখ্যমন্ত্ৰীয়ে লগতে ক'লে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম, প্ৰপত্ৰ ফৰ্ম চব কাম হৈ গৈছে। মোক ৰূপজ্যোতি কৰ্মী হিতেন গোস্বামীয়ে কৈছে যে নহয় 40,000 পালে ভাল হৈছে, কিন্তু আৰু 4-5,000 যদি পাওঁ সমষ্টিৰ গোটেই দুখীয়া মানুহে অৰুণোদয় পাই যাব। মই আজিৰ সভাতে ঘোষণা কৰিছো তিয়কৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, মৰিয়নিৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, যোৰহাটৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, তিতাবৰৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম। কংগ্ৰেছে মোক বেয়া পালে পাই থাকক, কিন্তু মই মোৰ কাম কৰি গৈ থাকিম। যোৰহাটত চলোৱা এই প্ৰচাৰ অভিযানত স্থানীয় সাংসদ গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ। বিহুৰ বতৰত চান্দাৰ ভয়ত নাহে সমষ্টিলৈ। আন দলত ভোট দিলে কি হ'ব? অখিল গগৈ এজন বিধায়ক, তেওঁ কি কৰিব? তেওঁ ভোট দিলে অকল এছেম্বলিত কাজিয়া কৰিব। আমাক ভোট দিলে আমি অৰুণোদয় দিম, আমাক ভোট দিলে আমি নিযুত মইনা দিম। কোনোবাই যদি কংগ্ৰেছত ভোট দিয়ে আঁচনি একো নাপায়, বিহুৰ সময়তো কংগ্ৰেছৰ এমপিজন যোৰহাটত নাহে, ক'ৰবাত চান্দা দিব লাগিব বুলি ভয়তে পলাই থাকেনে নাই? আজি পলাই থাকেনে নাই? আৰু সংসদত অসমৰ কথা নকয়, মণিপুৰৰ কথা কয়। মণিপুৰৰ কথা শুনিলে আমাৰ পেটৰ ভোকটো পলাব নেকি? বুধবাৰে মুখ্যমন্ত্ৰীয়ে সৰুপথাৰত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সৰুপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মুখত অসম নাগালেণ্ড সীমান্ত সমস্যাৰ কথা। আজি আমি কমচে কম আমাৰ MLA সকলে এইবিলাক কথা চিন্তা কৰিছে। কংগ্ৰেছে খালি লুঙি ধুতিৰ কথা চিন্তা কৰি আছিল। আজি আমাৰ MLA বিলাকে অসম নাগালেণ্ডৰ সীমা সমস্যাৰ কথা চিন্তা কৰিছে, উদ্যোগৰ কথা চিন্তা কৰিছে, বিজ্ঞান শাখাৰ চিন্তা কৰিছে, অভাৰব্ৰিজৰ কথা চিন্তা কৰিছে। আনহাতে প্ৰতিকূল বতৰৰ বাবে বুধবাৰে মাজুলীত নিৰ্বাচনী প্ৰচাৰ বাতিল কৰে মুখ্যমন্ত্ৰীয়ে। ব্যুৰ' ৰিপৰ্ট NKTV।